দুৰ্গা পূজা উৎসৱত আমাৰ ইয়াত ষষ্ঠীৰ পৰা দশমীলৈ 5 দিনীয়া কাৰ্যসূচীৰে পূজাভাগ চলি যায়। এই 5 দিনত চলি যেতিয়া নৱমীৰ দিনা দেৱী পূজা হোম যজ্ঞ হোৱাৰ পিছত দেৱী মন্দিৰৰ চৌদিশে প্ৰদক্ষিণ কৰে। সেই প্ৰদক্ষিণ কৰোঁতে দেৱী বাহিৰলৈ ওলাই অনা হয়। সেই সময়তে দেৱী যেতিয়া প্ৰদক্ষিণ কৰি মন্দিৰত প্ৰৱেশ কৰিবৰ কাৰণে আগবাঢ়ে, তেতিয়া মহাদেৱে দেৱীক প্ৰৱেশত বাধা দিয়ে যে তুমি বহুদিন বাহিৰত কোনো নজনাকৈ ঘূৰি ফুৰিছা, গতিকে তোমাক মই মন্দিৰত প্ৰৱেশ কৰিব নিদিওঁ। আৰু বোলে নহয়, মই মন্দিৰত প্ৰৱেশ কৰিমেই, বোলে কোনোপধ্যে প্ৰৱেশ কৰিব নোৱাৰা, আৰু যদি প্ৰৱেশ কৰিব খোজা তেতিয়াহ'লে তোমাৰ শক্তি প্ৰদৰ্শন কৰি মন্দিৰত প্ৰৱেশ কৰা। এই শক্তি প্ৰদৰ্শনৰ ভিতৰত প্ৰথম হয় দলি যুঁজ। এই দলি যুঁজত মহাদেৱ পক্ষ আৰু পাৰ্বতী পক্ষ দুটা পক্ষ হয়। তেতিয়া মহাদেৱ পক্ষ দলি যুঁজত হাৰে। তাৰপিছত আকৌ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতে মহাদেৱে আকৌ বোলে এইটোৱে নহয়, আকৌ যদি তোমাৰ শক্তি আছে তেতিয়াহ'লে এই সেৱাৰ ভাঙি তুমি মন্দিৰত প্ৰৱেশ কৰি নিজৰ স্থানত বহাগৈ। তেতিয়া দেৱীয়ে বোলে ঠিক আছে, মই মোৰ শক্তি প্ৰদৰ্শন কৰি মই নিজে এই সেৱাৰ ভক্তৰ দ্বাৰা ভাঙি প্ৰৱেশ কৰিম। তেতিয়া এই সেৱাৰডাল দুয়োপক্ষৰ মানুহ লগ লাগি সেৱাৰডাল ভাঙে আৰু তেতিয়া দেৱী মন্দিৰত প্ৰৱেশ কৰে।